দেশৰ প্ৰতিৰক্ষা বিভাগে আয়োজন কৰা বীৰগাথা 4.0 অজলিল ধেমাজিৰ মাদাৰ্ছ ফাইট বিদ্যালয়ৰ ছাত্ৰী দীক্ষিতা তামুলী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিদ্যালয়ৰ চৌহদত যিহেতু যোৱা 25 জানুৱাৰীত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ হাতেৰে পুৰস্কাৰ গ্ৰহণ কৰিলে দীক্ষিতা তামুলীয়ে আৰু 1,74,00,000 ছাত্ৰ ছাত্ৰীৰ লৈ অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত যিহেতু আচলতে ৰচনা লিখা প্ৰতিযোগিতা সমান্তৰালভাৱে অনুষ্ঠিত কৰা হৈছিল চিত্ৰাংকন আৰু বিশেষকৈ দেশপ্ৰেমমূলক কবিতাৰ প্ৰতিযোগিতা সমান্তৰালভাৱে কেইবাটাও যিহেতু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল আৰু এই প্ৰতিযোগিতাত ভাগ লৈ ধেমাজিৰ এইগৰাকী ছাত্ৰীয়ে মই দেখুৱাইছোঁ এইগৰাকী দীক্ষিতা তামুলী আৰু দীক্ষিতা তামুলীয়ে ধেমাজিৰ মাদাৰ্ছ ফাইট বিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি গৈ যিহেতু দেশৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা এইবাৰ যিহেতু দীক্ষিতা তামুলীৰ লগতে আন এগৰাকী ছাত্ৰই যিহেতু এই প্ৰতিযোগিতাত পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি পোনে পোনে দীক্ষিতা তামুলী আমাৰ সৈতে আছে আমি যিহেতু তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এই যি প্ৰতিযোগিতা অনুষ্ঠিত কেতিয়া অংশগ্ৰহণ কৰিছিল আৰু এই পুৰস্কাৰ লাভ কৰাৰ পিছত কি অনুভৱ কৰিছা মই বৰ ভাল পাইছোঁ এই প্ৰতিযোগিতাত পাৰ্টিচিপেট কৰি পিনি মই ভাবিছিলোঁ প্ৰথমতে মই পাৰ্টিচিপেট নকৰোঁ বুলি যেতিয়া পাৰ্টিচিপেট কৰি ইণ্টাৰেষ্ট আহিলে বীৰগাথা যেনে বীৰসকলৰ ভিতৰত এনেকৈ সেইকাৰণে মই পাৰ্টিচিপেট কৰি পিনি মই ভাবিছিলোঁ এই বেষ্ট হ'ব বুলি পেইণ্টিংটো সেইকাৰণে মই দিলোঁ দেশৰ যে প্ৰতিৰক্ষা মন্ত্ৰীৰ হাতেৰে যে কেতিয়াবা তেখেতক লগ পোৱা বা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক লগ পোৱা কিবা আছিল নে আছে সপোন আছিল নেকি আচলতে নাই কেনেকুৱা লাগিছে সেইদিনাখন সেই দিনটো থাকি বৰ ভাল পাইছিলোঁ ৰাজনাথ সিঙক লগ পাই পিনি ৰিয়েল লাইফত সেয়াই এয়া দীক্ষিতা তামুলী মই পুনৰবাৰ দেখুৱাইছোঁ তেওঁ যিহেতু দেশৰ বা প্ৰতিৰক্ষা মন্ত্ৰীৰ হাতেৰে এই আচলতে পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ 100গৰাকী ছাত্ৰ ছাত্ৰীক যিহেতু এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত কৰা হৈছিল তেখেতৰ মাতৃ আছে দীক্ষিতা তামুলী মাতৃৰ পৰা আমি জানিব চেষ্টা কৰিম যিহেতু আপুনি এই প্ৰতিযোগিতাত যেতিয়া পুৰস্কাৰ আপোনাৰ সন্তানে যেতিয়া পুৰস্কাৰ বুটলিবলৈ লৈছিল আপুনি তাত সেই অনুষ্ঠানত আছিল কেনেকৈ অনুভৱ কৰিছে আৰু গোটেই পৰিৱেশটো কেনেকুৱা আছিল আচলতে মই সেইটো অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই বহুত গৌৰৱ অনুভৱ কৰিছিলোঁ আচলতে সেইটো অনুষ্ঠানত দেশৰ পৰা 1,76,00,000 ষ্টুডেণ্টে তাত পাৰ্টিচিপেট কৰিছিলে তাৰ ভিতৰত 100জনক চিলেক্ট কৰা হৈছিলে তাৰ ভিতৰত মোৰ ছোৱালীয়ে ড্ৰয়িঙত পাইছে আৰু সেইটো অনুষ্ঠানত ৰাজনাথ সিং ডাঙৰীয়া আছিলে ৰাজনাথ সিং ডাঙৰীয়া সন্মানীয় অতিথি হিচাপে আছিলে আৰু ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আছিলে আৰু নৌপ্ৰধান আছিলে নৌপ্ৰধানৰ বিষয়া আছিলে আৰু CDS আছিলে আৰু আছিলে আপোনাৰ প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন মন্ত্ৰী আছিলে আৰু আছিলে বিষয়াসকলো আছিলে আৰু আচলতে সেইটো অনুষ্ঠানত মই থাকিবলৈ পাই বহুত ভাল পালোঁ আৰু তেওঁলোকৰ তাত সেইটো প্ৰতিযোগিতাত মানে বিভিন্ন আছিলে কেটেগৰী আছিলে আপোনাৰ আছিলে পয়েম আছিলে এছে আছিলে পেৰাগ্ৰাফ ৰাইটিঙত আছিলে ড্ৰয়িঙত আছিলে আৰু কিনো ক'ম ভাল লাগিলে এই যে প্ৰতিযোগিতা যে হৈছে আপুনি দেশৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা এইবাৰ প্ৰথমবাৰ হয়তো উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী ছাত্ৰ ছাত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ তাৰপৰা মণিপুৰৰ পৰা পাইছে ত্ৰিপুৰাৰ পৰা পাইছে তাৰপিছত আমাৰ অসমত তাই মানে সেইটো কেটেগৰীত তাই মানে পাইছিলে ড্ৰয়িঙৰ পৰা তাই পাইছিলে মানে হয় আমাৰ সৈতে বিদ্যালয়ৰ সঞ্চালক আছে মাদাৰ্ছ ফাইট বিদ্যালয়ৰ আপোনালোকৰ ছাত্ৰী যিহেতু এটা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে কি ক'ব কেনেধৰণে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ এটা প্ৰতিযোগিতাত জড়িত কৰাব পাৰিছে আৰু এই মুহূৰ্তত কি অনুভৱ কৰিছে আচলতে খুব আন্তৰিকতাৰে মই আমাৰ যিজন ফাইন আৰ্টছৰ টিচাৰ সঞ্জয় ছাৰ তেখেতক ধন্যবাদ দিব বিচাৰোঁ কাৰণ তেখেতৰ অৰিহণা ইয়াত যথেষ্ট আছে আৰু তেখেতে ছাত্ৰীসকলক বাছি এনেধৰণৰ যিবিলাক প্ৰতিযোগিতা আছে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁ উদগনি দিয়ে আৰু এটা বিশেষ এটা দিন বুলি মই ভাবোঁ যিহেতু প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ স্কুলৰ নাম তাত দেখা দিয়া গৈছে আৰু ৰাজনাথ সিঙৰ পৰা এনেধৰণৰ পুৰস্কাৰ পোৱাটো মই খুব গৌৰৱান্বিত কৰোঁ আৰু বিশেষভাৱে মই দীক্ষিতাক ধন্যবাদ দিব বিচাৰোঁ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক ধন্যবাদ দিব বিচাৰোঁ যাতে তেওঁলোকে এই সুবিধাখিনি কৰি দিছে আৰু বিদ্যালয়ত এনেধৰণৰ বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে নাম বুটলিবলৈ সক্ষম হৈছে আৰু মই বিশেষভাৱে আমাৰ অধ্যক্ষ মহোদয় PJ থমাছ ছাৰ তেখেতৰ নেতৃত্বত এই গোটেইখিনি কৰা হৈছে তাৰ বাবে মই অশেষ ধন্যবাদ দিব বিচাৰোঁ
হয় যিহেতু ধেমাজিৰ এইগৰাকী ছাত্ৰী দীক্ষিতা তামুলী মই পুনৰবাৰ দীক্ষিতা তামুলীয়ে যিখন আচলতে ড্ৰয়িং কৰিছিল যিখন পেইণ্টিং কৰিছিল সেইখন মই দেখুৱাব খুজিছোঁ যিহেতু এইখনেই সেইখন পেইণ্টিং যিখন পেইণ্টিঙক লৈ তেওঁ যিহেতু পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে যাৰ বীৰগাথা 4.0 যিহেতু যি আচলতে চিত্ৰাংকনৰ যি প্ৰতিযোগিতা আছিল সেই চিত্ৰাংকন প্ৰতিযোগিতাত নিজৰ অনুভৱেৰে তেওঁ নিজৰ অনুভৱেৰে এইখিনি তেওঁ প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰিছিল নিজৰ হাতৰ কলাৰ জৰিয়তে আৰু এই ৰেখাংকন কৰি তেওঁ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে আৰু আমিও যিহেতু ধেমাজিৰ এইগৰাকী ছাত্ৰীক আজি যিহেতু বিদ্যালয়ৰ চৌহদত এনেধৰণে উষ্ম আদৰণি জনোৱা হৈছে বিদ্যালয় কৰ্তৃপক্ষই দীক্ষিতা তামুলীক জনাইছে উষ্ম আদৰণি আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে আৰু নিশ্চিতভাৱে ধেমাজিৰ লগতে অসমৰ বাবে এটা ভাল খবৰ যোৱা 25 জানুৱাৰীত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা দেশৰ শিক্ষামন্ত্ৰীৰ উপস্থিতিত প্ৰতিৰক্ষা বিভাগে আয়োজন কৰা এই বীৰগাথাৰ 4.0 যি প্ৰতিযোগিতাৰ ফলাফলত ধেমাজিৰ এইগৰাকী দীক্ষিতা তামুলীয়ে পুৰস্কাৰ অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাখনৰ তথা মাদাছপাট বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ